নমস্কাৰ সকলোকে LPNME ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ অসমীয়া কিতাপখনত দিয়া পাঠ নম্বৰ 15, যাৰ নাম হৈছে মহোহো গীত। এই পাঠটোত থকা মূল কথাখিনি ইয়াত থকা হালধীয়া বাকচটোত দিয়া আছে। চোৱা ইয়াত কি লিখা আছে। নামনি অসমৰ জনপ্ৰিয় উৎসৱসমূহৰ ভিতৰত মহোহো অন্যতম। এই অঞ্চলৰ প্ৰায়বোৰ ঠাইতে মহোহো উৎসৱৰ প্ৰচলন আছে, কিন্তু ঠাইভেদে মহোহো গীতবোৰ অলপ বেলেগ বেলেগ হয়। এই গীতবোৰত অসমীয়া ভাষাৰ আঞ্চলিক ৰূপবোৰৰ প্ৰভাৱ পৰা দেখা যায়। ইয়াৰ পাছত চোৱা ইয়াত কবিতাটো দিয়া আছে। তোমালোকে কবিতাটো পোনপ্ৰথমে ভালদৰে চাই ল'বা। চোৱা ইয়াত কবিতাটো ধুনীয়াকৈ দিয়া আছে। তোমালোকে পোনপ্ৰথমে কবিতাটো চাই ল'বা। ইয়াৰ পাছত চোৱা কি দিয়া আছে। গীতটোত থকা স্থানীয় উপভাষাৰ শব্দবোৰৰ মান্য অসমীয়াৰ ৰূপবোৰ জানো আহা। অৰ্থাৎ এইকেইটা শব্দ আমি কবিতাটোত পাইছিলোঁ, সেই শব্দকেইটাৰ যিকেইটা অৰ্থ সেইখিনি ইয়াত দিয়া আছে। চোৱা ইয়াত কি লিখা আছে। খেদবাৰ যোনটো অসমীয়া মান্য ৰূপ সেইটো হৈছে খেদিবলৈ। তাকোন শব্দটোৰ যোনটো অসমীয়া মান্য ৰূপ সেইটো হৈছে টাঙোন। মল্লু শব্দটোৰ অৰ্থ হৈছে মৰিলো। টেপুল মানে হৈছে টেপৰ বা টেঙা। নুন মানে হৈছে লোন মানে যাক আমি আজিকালি নিমখ বুলি কওঁ। ইয়াৰ পাছত আছে নেদি স্থানীয় উপভাষাৰ যোনটো মান্য অসমীয়া ৰূপ সেইটো হৈছে নিদি। এন্থোৰ এওঁলোকৰ, ঘৰ জোঁৱাই, বেটাই, পো। তাৰপিছত চোৱা ইয়াত আছে শিৰালে, লোৰে, পাতে, মৈ দিওঁতে ব্যৱহাৰ কৰা দুফলীয়া বা মহুৰ স্থানীয় উপভাষাৰ অসমীয়া মান্য ৰূপটো হৈছে মহৰ। মাকক, কল্লুৰ শব্দটোৰ অৰ্থ হৈছে কৰিলো। আদেলি 50 পইচাৰ মুদ্ৰা, সিকি 25 পইচাৰ মুদ্ৰা, গোহালিৰ, বাকৰিৰ, ভঁৰালৰ। ইয়াত তোমালোকে এই শব্দখিনিৰ অৰ্থখিনি ভালদৰে চাই ল'বা, কাৰণ ইয়াৰ পৰাও তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। ইয়াৰ পাছত চোৱা কি দিয়া আছে। ইয়াত চোৱা কিছুমান ক্ৰিয়াকলাপ ভিত্তিক প্ৰশ্ন দিয়া আছে। সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে চোৱা 1 নম্বৰ প্ৰশ্নটো কি কৈছে। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্ন, মহ খেদিবলৈ ল'ৰাহঁতে হাতে হাতে কি লৈছে? ক নম্বৰ অপশ্যন সোণৰ নাঙল, খ নম্বৰ আদেলি, গ নম্বৰ বাঁহৰ পাত, ঘ নম্বৰ টাঙোন। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ ঘ নম্বৰ, অৰ্থাৎ ল'ৰাহঁতে মহ খেদিবলৈ টাঙোন লৈছিল। যিহেতু ইয়াত ঘ নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে আমি ইয়াত থকা ঘ নম্বৰ বৃত্তটো গোল কৰিব লাগিব। ইয়াৰ পাছত চোৱা কি আছে 2 নম্বৰ, গৃহস্থই মহ খেদিবলৈ যোৱা ল'ৰাহঁতক চাউলৰ সলনি কি দিছে? ক নম্বৰ কৰি, খ নম্বৰ লোন, গ নম্বৰ সিকি, ঘ নম্বৰ টকা। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ ক নম্বৰ কৰি। যিহেতু ইয়াত ক নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে আমি ইয়াত থকা ক নম্বৰ বৃত্তটো গোল কৰিব লাগিব। অৰ্থাৎ আমি ইয়াত থকা ক নম্বৰ বৃত্তটো গোল কৰিব লাগিব। ইয়াত তোমালোকে এই ঘ নম্বৰ বৃত্তটো গোল কৰিবা। 2 নম্বৰটোৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ ক নম্বৰ। চোৱা আমাৰ কবিতাটো ধুনীয়াকৈ দিয়া আছে। চোৱা ল'ৰাহঁতে মহ খেদিবলৈ কি লৈছিল? টাকোন লৈছিল, হয়নে? টাকোন মানে হৈছে টাঙোন। আৰু চোৱা ইয়াত দিয়া আছিল যে চাউল নিদি দিলা কৰি, অৰ্থাৎ চাউল নিদি কি দিছিল? কৰি দিছিল। সেইবাবে ইয়াৰ এই 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হ'বগৈ টাঙোন, আৰু 2 নম্বৰ যোনটো প্ৰশ্ন সেইটোৰ উত্তৰটো হ'বগৈ কৰি। সেইবাবে তোমালোকে ইয়াত গ নম্বৰ বৃত্তটো গোল কৰিবা আৰু ইয়াত ক নম্বৰ বৃত্তটো গোল কৰিবা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন, টেপুলত নহ'ল, ইয়াত নতুন হৈ আছে, এইটো ভুল হৈ আছে, ইয়াত নুন হ'বগৈ। টেপুলত নহ'ল নুন, ইয়াত টেপুল শব্দৰ অৰ্থ কি? তোমালোকে ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। টেপুল শব্দৰ অৰ্থ হ'ল টেপৰ, যাক টেঙা বুলি কোৱা হয়। অৰ্থাৎ টেপুল শব্দৰ অৰ্থ হ'ল টেপৰ বুলি লিখিবা। খ নম্বৰ প্ৰশ্ন, মহোহো গীতটোত উল্লেখ থকা নৈখনৰ নাম কি? ইয়াৰ উত্তৰটো লিখিবা। মহোহো গীতটিত উল্লেখ থকা নৈখনৰ নাম হ'ল বুঢ়াদিয়াৰ ঘাট। এইটো হ'ল আমাৰ খ নম্বৰৰ উত্তৰ। এই প্ৰশ্নটো তোমালোকে ভালদৰে চাই ল'বা। ইয়াৰ পাছত চোৱা গ নম্বৰ প্ৰশ্নটো কি কৈছে। গীতটোত ভাল হওক কুশল হওক বুলি কোনে কাক আশীৰ্বাদ কৰিছে?
ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা গীতটোত ভাল হওক কুশল হওক বুলি মহোহো গীতটি গাবলৈ অহা লোকসকলে গৃহস্থক আশীৰ্বাদ কৰিছে। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে তোমালোকে এই প্ৰশ্নটো এবাৰ ভালদৰে চাই ল'বা। ইয়াৰ পাছত চোৱা কি দিয়া আছে। ঘ নম্বৰ প্ৰশ্ন গীতটোত কোনটো শব্দই ভঁৰালক বুজাইছে? ইয়াৰ উত্তৰটো লিখিবা গীতটোত বাখৰি শব্দই ভঁৰালক বুজাইছে। ইয়াৰ পাছত ৩ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে মহোহো গীতটিত কৃষিৰ লগত জড়িত দুবিধ সঁজুলিৰ নাম আছে। সঁজুলি দুইবিধ কি কি? সঁজুলি দুইবিধৰ ছবি আঁকা। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা মহোহো গীতটিত কৃষিৰ লগত জড়িত দুইবিধ সঁজুলিৰ নাম হ'ল নাঙল আৰু মৈ। আৰু চোৱা যিহেতু ইয়াৰ তোমালোকক ছবি আঁকিব দিছে, সেইবাবে তোমালোকে নাঙলৰ ছবিখন ইয়াৰ পৰা চাইছে ধুনীয়াকৈ অংকন কৰি ল'বা। এইখন হ'ল নাঙলৰ ছবিখন, নহ'লে চোৱা ইয়াত আৰু এখন নাঙল আছে, এইখন চাইও তোমালোকে নাঙলৰ ছবিখন আঁকি দিবা। নহ'লে চোৱা ইয়াত আন এখন নাঙলৰ ছবি আছে, এইখন চাইও তোমালোকে অংকন কৰিব পাৰা। আৰু এইখনক মৈ বুলি কোৱা হয়, যিহেতু আমাক নাঙল আৰু মৈৰ ছবি আঁকিব দিছে, সেইবাবে তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ নাঙল আৰু মৈৰ ছবি অংকন কৰি ল'বা। ইয়াৰ পাছত চোৱা ৪ নম্বৰ প্ৰশ্নটো কি কৈছে মহোহো গীতটিত অন্তৰ্ধ্বনি মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা। ইয়াৰ উত্তৰটো চোৱা মই আগতীয়াকৈ ইয়াত লিখি থৈছিলোঁ। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা নুন, নুনৰ যোনটো অন্তৰ্ধ্বনি শব্দ সেইটো হ'বগৈ দোন। কৰি, চৰি, যাওঁতে, বাওঁতে, পাতে, ঘাটে। ফাল, শাল, চকা, মকা, কাজেলি, আদেলি, শিকি, মিকি। এইটো হ'ল আমাৰ ৪ নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা ৫ নম্বৰ প্ৰশ্নটো কি কৈছে পাঠটোত তোমালোকে চিকিমিকি, চকামকা আদি জুৰীয়া শব্দ পাইছা। এনেধৰণৰ আৰু ৫টা জুৰীয়া শব্দ লিখা। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা ৫ নম্বৰ প্ৰশ্নৰ উত্তৰ খেতি বাতি, গছ গছনি, টকা পইচা, খা খবৰ, দায় দোষ, ভাল বেয়া, সুখ দুখ, পিতৃ মাতৃ, ভাই ভনী আদি। যিহেতু আমাক ৫টা লিখিব কৈছে, চোৱা ইয়াত মই ৫টাতকৈ বেছি লিখাই দিছোঁ। তোমালোকে ইয়াৰ পৰা যিকোনো 5টা লিখিলেও হ'ব। যেহেতু মই ইয়াত বেছিকৈ লিখাই দিছোঁ, তোমালোকে ইয়াৰ পৰা যিকোনো 5টা লিখিবা। আৰু এইটো হ'ল আমাৰ ৫ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত চোৱা ৬ নম্বৰ প্ৰশ্নটো কি কৈছে বাক্য ৰচনা কৰা। শব্দকেইটা দিয়া আছে ভঁৰাল, মৈ, শাল, চাউল, গোহালি। চোৱা ইয়াৰ উত্তৰটো মই আগতীয়াকৈ ইয়াত লিখি থৈছিলোঁ। ৬ নম্বৰৰ উত্তৰ ভঁৰাল শব্দটো দি তোমালোকে বাক্য ৰচনা এইদৰে লিখিবা ভঁৰালত আমি ধান জমা কৰোঁ। মৈ শব্দৰে বাক্য ৰচনাটো তোমালোকে এইদৰে লিখিবা আমাৰ ঘৰত থকা মৈখন বাঁহেৰে নিৰ্মিত। ইয়াৰ পাছত যোনটো শব্দ সেইটো হৈছে হাল, হালেৰে তোমালোকে বাক্য ৰচনাটো এইদৰে লিখিবা পথাৰত গৰুৰে হাল বোৱা হয়। ইয়াত চোৱা গৰু বানানটো ভুল হৈ আছে, তোমালোকে গৰু বানানটো এইদৰে লিখিবা গ ৰয়েৰু ৰ একাৰেৰে বুলি লিখিবা গৰুৰে। পথাৰত গৰুৰে হাল বোৱা হৈছে। ইয়াৰ পাছত যোনটো শব্দ সেইটো হৈছে চাউল, চাউলেৰে তোমালোকে বাক্য ৰচনাটো এইদৰে লিখিবা চাউলৰ পৰা বিভিন্ন পিঠা প্ৰস্তুত কৰা হয়। ইয়াৰ পাছত আছে গোহালি, গোহালিৰে তোমালোকে বাক্য ৰচনাটো এইদৰে লিখিবা ৰামুৱে গোহালি ঘৰখন সদায় পৰিষ্কাৰ কৰে। এইখিনি হ'ল আমাৰ ৬ নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ উত্তৰখিনি লিখি ল'বা। ইয়াৰ পাছত ৭ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে মহোহো গীতটোত থকা ৫টা বিশেষ্য পদ আৰু 5টা ক্ৰিয়া পদ বাছি উলিয়াই তাৰ মান্য ৰূপবোৰ লিখা। বিশেষ্য মান হৈছে নামবাচক শব্দ, অৰ্থাৎ যেনে ডাষ্টাৰ, মোবাইল, তাৰপিছত কেৰচিন বা চকী, বেঞ্চ, টেবুল। এই যে নামখিনি ক'লো ইয়াকে কি বুলি কোৱা হয় বিশেষ্য পদ বুলি কোৱা হয়। তেনেকুৱা 5টা বিশেষ্য পদ আমি ইয়াত লিখিব লাগিব আৰু তাৰ যোনখিনি মান্য ৰূপ আছে সেইখিনি আমি ইয়াত লিখিব লাগিব। ঠিক একেধৰণে ইয়াত আমি ক্ৰিয়া পদখিনি লিখিব লাগিব। অৰ্থাৎ তোমালোকে ক্ৰিয়া পদ মানে এটা কথা জানিবা যে ক্ৰিয়া মানে হৈছে কাম, অৰ্থাৎ যোনটো পদেই কিবা কাম কৰা বুজায় তাকে কি বুলি কোৱা হয় ক্ৰিয়া পদ বুলি কোৱা হয়। আৰু সেই ক্ৰিয়া পদৰ যোনখিনি মান্য ৰূপ আছে সেইখিনি আমি ইয়াত লিখিব লাগিব। আৰু চোৱা ইয়াৰ উত্তৰটো মই আগতীয়াকৈ ইয়াত লিখি থৈছিলোঁ। ৭ নম্বৰৰ উত্তৰ যোনটো বিশেষ্য পদ আছে সেইখিনি আৰু ইয়াৰ যোনটো মান্য ৰূপ আছে সেইখিনি ইয়াত লিখা আছে। নুন, নুনৰ যোনটো আমাৰ মান্য ৰূপ সেইটো হৈছে নিমখ। তাৰপিছত সোণাৰ, সোণাৰৰ যোনটো মান্য ৰূপ সেইটো হ'ব সোণৰ। নাঙাল, নাঙাল হৈছে এটা বিশেষ্য পদ, সেই বিশেষ্য পদৰ যোনটো মান্য ৰূপ সেইটো হৈছে নাঙল। গলিৰ লিখিবা তোমালোকে গোহালি। আৰু বাখৰি যাক আজিকালি কি বুলি কোৱা হয় ভঁৰাল বুলি কোৱা হয়। ইয়াৰ পাছত চোৱা
ক্ৰিয়াপদৰ যোনখিনি মান্যৰূপ সেইখিনি ইয়াত লিখা আছে। ল'ৰ যোনটো মান্যৰূপ সেইটো হৈছে লোৱা। দে মানে হৈছে দিয়া। কৰিলো মানে হৈছে কৰিলো। নেদি মানে হৈছে নিদিয়া। আৰু দিবাক লাগি মানে হৈছে দিব লাগিব। ইয়াৰ পৰা চাইছে তোমালোকে 7 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি লিখি ল'বা। ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, তলৰ পদবোৰত কি কি বিভক্তি চিন যোগ হৈছে লিখা। ইয়াত পদখিনি দিয়া আছে আৰু ইয়াত আমি বিভক্তিখিনি লিখিব লাগিব। চোৱা পদখিনি কি কি দিয়া আছে, মাকক, টেপৰত, ৰূপৰ, শিলুত, সোণৰ, বুঢ়া দিয়াৰ, ঘাটেৰে। এতিয়া চোৱা ইয়াৰ উত্তৰখিনি মই ইয়াত আগতীয়াকৈ লিখি থৈছিলো। প্ৰথম যোনটো পদ সেইটো হৈছে মাকক পদটোত চোৱা পিছপিনে কি আছে, ক আছে। যেতিয়া এটা পদৰ পিছপিনে ক থাকিব তেতিয়া কোনটো বিভক্তি হ'বগৈ, দ্বিতীয় বিভক্তি হ'বগৈ। আৰু চিনটো আমি কি যোগ কৰিলো, ক চিন যোগ কৰিলো। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি দিবা। ইয়াৰ পাছত পদটো হৈছেগৈ টেপৰত পদটোত পিছপিনে কি আছে, দন্ত্যাত্ব। যেতিয়া তোমালোকে পদটোত দন্ত্যাত্ব দেখা পাবা তেতিয়া কোনটো বিভক্তি হ'বগৈ, সপ্তমী বিভক্তি হ'বগৈ। আৰু ইয়াৰ যোনটো চিন সেইটো হ'বগৈ দন্ত্যাত্ব চিন। ইয়াৰ পাছৰ পদটো হৈছেগৈ ৰূপৰ পদটোত পিছপিনে কি আছে, ৰ আছে। যেতিয়া তোমালোকে পদটোৰ পিছফালে ৰ দেখিবা তেতিয়া কোনটো বিভক্তি হ'বগৈ, ষষ্ঠী বিভক্তি হ'বগৈ। আৰু ইয়াৰ যোনটো চিন সেইটো হ'বগৈ ৰ চিন। ইয়াৰ পাছত যোনটো পদ আছে সেইটো হৈছে শিলু পদটোত পিছপিনে কি আছে, দন্ত্যাত্ব। যেতিয়াই পদটোত পিছপিনে দন্ত্যাত্ব থাকিব তেতিয়া কোনটো বিভক্তি হ'বগৈ, সপ্তমী বিভক্তি হ'ব। আৰু ইয়াত কি চিন যোগ হৈ আছে, দন্ত্যাত্ব চিন যোগ হৈ আছে। ইয়াৰ পাছত যোনটো পদ আছে সেইটো হৈছে সোণৰ পদটোত পিছপিনে কি আছে, ৰ আছে। যেতিয়াই পদটোৰ পিছপিনে ৰ থাকিব তেতিয়া কোনটো বিভক্তি হ'বগৈ, ষষ্ঠী বিভক্তি হ'বগৈ। আৰু ইয়াত কি চিন যোগ হৈ আছে, ৰ চিন যোগ হৈ আছে। ইয়াৰ পাছত চোৱা পদটো দিয়া আছে বুঢ়া দিয়াৰ পদটোৰ পিছপিনে কি আছে, ৰ আছে। যেতিয়াই পদটোৰ পিছপিনে ৰ থাকিব তেতিয়া কোনটো বিভক্তি হ'বগৈ, ষষ্ঠী বিভক্তি হ'বগৈ। আৰু ইয়াত কি চিন যোগ হ'বগৈ, ৰ চিন যোগ হৈ আছে। ইয়াৰ পাছত যোনটো পদ সেইটো হৈছে ঘাটেৰে শব্দটোত চোৱা পিছপিনে একাৰখন যোগ হৈ আছে। যেতিয়াই একাৰখন যোগ হৈ থাকিব তেতিয়া কোনটো বিভক্তি হ'বগৈ, তৃতীয়া বিভক্তি হ'বগৈ। আৰু ইয়াত কি চিন যোগ হৈ আছে, এৰে চিনটো যোগ হৈ আছে। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি লিখি ল'বা। আৰু চোৱা এইখিনি বুজাৰ কাৰণে মই ইয়াত বিভক্তিৰ চাৰ্টখন দি দিছো। প্ৰথমা বিভক্তিত 0 হ'বগৈ। দ্বিতীয় বিভক্তি কেতিয়া হ'ব, যেতিয়া আমি পদটোত ক বা দন্ত্যাত্ব বা জন দেখি পাম তেতিয়া দ্বিতীয় বিভক্তি হ'বগৈ। তৃতীয় বিভক্তি কেতিয়া হ'ব, যেতিয়া আমি পদটোত এৰে বা দ্বাৰা দেখি পাম। চতুৰ্থ বিভক্তি কেতিয়া হ'বগৈ, যেতিয়া পদটোত লৈ বা কাৰণে থাকিব তেতিয়া চতুৰ্থী বিভক্তি হ'ব। পঞ্চমী বিভক্তি কেতিয়া হ'বগৈ, যেতিয়া পদটোত পিছপিনে পৰা শব্দটো থাকিব। তাৰপিছত ষষ্ঠী বিভক্তি কেতিয়া হ'বগৈ, যেতিয়া পদটোত পিছপিনে ৰ বা ৰ আকাৰ থাকিবগৈ। আৰু সপ্তমী বিভক্তি কেতিয়া হ'ব, যেতিয়া পদটোত দন্ত্যাত্ব থাকিব। ইয়াত চাৰ্টখন দিয়া আছে, তোমালোকে লাগিলে এই চাৰ্টখন এবাৰ ভালদৰে চাই ল'বা। ইয়াৰ পাছত চোৱা কি দিয়া আছে, জ্ঞান সম্প্ৰসাৰণ জানো আহা, অৰ্থাৎ ইয়াত মহোহো উৎসৱৰ বিষয়ে দিয়া আছে। তোমালোকে এইখিনি ভালদৰে চাই ল'বা, কাৰণ তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে যে মহোহো উৎসৱৰ বিষয়ে এটি টোকা লিখা। তেতিয়াহ'লে তোমালোকে এইখিনি লিখিব লাগিব। সেইবাবে তোমালোকে এইখিনি ভালদৰে চাই ল'বা। ইয়াৰ পাছত চোৱা 9 নম্বৰ প্ৰশ্নটো কি কৈছে, মহোহোৰ বাহিৰে নিজ নিজ অঞ্চলত পালন কৰা লোক উৎসৱসমূহৰ বিষয়ে এটি টোকা যুগুত কৰা। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। 9 নম্বৰৰ উত্তৰ তোমালোকে গাঁৱত পালন কৰা লোক উৎসৱ এটা বিষয়ে চোৱা মই ইয়াত লিখাই দিছো। খেৰাই পূজাৰ বিষয়ে তোমালোকে লিখিব পাৰা। তোমালোকে এইদৰে লিখিবা যে খেৰাই পূজা অসমীয়া গাঁও অঞ্চলত পালন কৰা এটা প্ৰাচীন লোক উৎসৱ। এই পূজা বিশেষকৈ বড়ো আৰু গাঁৱলীয়া সমাজত বহুলভাৱে দেখা যায়। গাঁৱৰ মানুহে গাঁওখনৰ মংগল, ভাল শস্য আৰু ৰোগ ব্যাধিৰ পৰা ৰক্ষা পাবলৈ খেৰাই পূজা কৰে। এই পূজাত দেওধনী নাচ এক বিশেষ আকৰ্ষণ। দেওধনীয়ে ঢোল তালৰ শব্দত নাচি দেৱ দেৱীৰ বাণী প্ৰকাশ কৰে বুলি লোকবিশ্বাস আছে। গাঁৱৰ সকলো লোক এই পূজাত একেলগে অংশ লয়। খেৰাই পূজাই গাঁৱৰ লোকসকলৰ মাজত ঐক্য, বিশ্বাস আৰু পৰম্পৰা অটুট ৰাখে। এই উৎসৱে অসমীয়া গাঁও সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ দিশ প্ৰকাশ কৰে। তোমালোকে ইয়াৰ পৰা চাইছা খেৰাই পূজাৰ বিষয়ে ধুনীয়াকৈ লিখিব পাৰা। নহ'লে চোৱা মই ইয়াত আন এটা লোক উৎসৱৰ বিষয়ে লিখাই দিছো। তোমালোকে কৰম পূজাৰ বিষয়েও লিখিব পাৰা।
তোমালোকে ইয়াৰ পৰা যিকোনো এটাৰ বিষয়ে লিখিবা। যদি খেৰাই পূজাৰ বিষয়ে লিখা তেতিয়াহ'লে কৰম পূজাৰ বিষয়ে লিখিব নালাগে, আৰু যদি কৰম পূজাৰ বিষয়ে যদি লিখা তেতিয়াহ'লে তোমালোকে খেৰাই পূজাৰ বিষয়ে লিখিব নালাগে। এতিয়া চোৱা কৰম পূজাৰ বিষয়ে কি লিখিবা। কৰম পূজা অসমৰ চাহ জনগোষ্ঠী আৰু কিছুমান আদিবাসী সমাজে পালন কৰা এটা গুৰুত্বপূৰ্ণ লোক উৎসৱ। এই পূজা সাধাৰণতে ভাদ মাহত অনুষ্ঠিত হয়। কৰম দেৱতাৰ কৃপা লাভ কৰি ভাল শস্য, সুস্বাস্থ্য আৰু সুখ সমৃদ্ধি কামনা কৰাই এই পূজাৰ মূল উদ্দেশ্য। এইদিনা গাঁৱৰ ল'ৰা ছোৱালীয়ে কৰম গছৰ ডাল আনি পূজা কৰে। ঢোল, মাদল, ঝুমুৰ গীত আৰু নৃত্য কৰম পূজাৰ বিশেষ আকৰ্ষণ। গাঁৱৰ সকলো লোকে একেলগে অংশ লৈ আনন্দ উদযাপন কৰে। কৰম পূজাই সমাজত একতা, সহযোগিতা আৰু পৰম্পৰাৰ মূল্য বুজাই দিয়ে। এই লোক উৎসৱে চাহ জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয় অটুট ৰাখে। ইয়াৰ পৰা চাইছে তোমালোকে কৰম পূজাৰ বিষয়ে লিখি ল'বা। ইয়াৰ পাছত চোৱা কি লিখা আছে। জানো আহা, মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ মুখেৰে কিছুমান ধ্বনি উচ্চাৰণ কৰে। এনেদৰে উচ্চাৰিত অৰ্থবহ ধ্বনি প্ৰতীককে ভাষা বোলে। তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে ভাষা কাক বোলে, তেতিয়াহ'লে তোমালোকে এই লাইনটো লিখিব লাগিব। সেইবাবে তোমালোকে এই লাইনটো এবাৰ ভালদৰে চাই ল'বা। ইয়াৰ পাছত চোৱা কি দিয়া আছে। 10 নম্বৰ প্ৰশ্ন, তলত দিয়া শব্দবোৰত তোমালোকৰ অঞ্চলত ব্যৱহাৰ হোৱা কথিত ৰূপবোৰ লিখা। টাঙোন, লোন, পো, জোঁৱাই, গোহালি, ভঁৰাল। ইয়াৰ উত্তৰ তোমালোকে এইদৰে লিখিবা। টাঙোনক আমাৰ অঞ্চলত কি বুলি কোৱা হয়? টাকোন বুলি কোৱা হয়। লোনটোক আমাৰ অঞ্চলত নিমখ বুলি কোৱা হয়। পোটোক বেটাই বুলি কোৱা হয়। জোঁৱাইটোক জাৱে বা জামাই বুলি কোৱা হয়। গোহালিটোক গলি বুলি কোৱা হয়, আৰু ভঁৰালটোক বাখৰি বুলি কোৱা হয়। ইয়াৰ পৰা চাইছে তোমালোকে এইখিনি লিখি ল'বা 10 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত চোৱা 11 নম্বৰ প্ৰশ্নটো কি আছে। মহ খেদিবলৈ মহোহো গীত গায়, ঠিক তেনেদৰে পথাৰত ধান খাবলৈ অহা বতা চৰাইক সুৰাই দি গায়। হুৰ হুৰ বতা চৰাই, মোৰ ধান নেখাবি, তোক দিম গোটা কৰাই। তোমালোকে চৰাই চিৰিকটি, জীৱ জন্তু আদিক মাতিবলৈ বা খেদি পঠিয়াবলৈ গোৱা গীত সংগ্ৰহ কৰি লিখা আৰু গোৱা। সেইটো তোমালোকে নিজে নিজে কৰিবা। ইয়াৰ পাছত 12 নম্বৰ প্ৰশ্নটো কি দিয়া আছে। মহে আমাৰ কি কি উপকাৰ সাধন কৰে লিখা। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। 12 নম্বৰ প্ৰশ্নৰ উত্তৰ। মহে আমাৰ বহু উপকাৰ সাধন কৰে, যেনে 1 নম্বৰ, মহে খেতি পথাৰত হাল বাবলৈ সহায় কৰে। 2 নম্বৰ, মহৰ গাখীৰৰ পৰা ঘি, মাখন, পনীৰ আদি বহু সামগ্ৰী প্ৰস্তুত কৰা হয়। 3 নম্বৰ, মহৰ গোবৰ মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত সহায় কৰে। 4 নম্বৰ, মহৰ গোবৰৰ পৰা গোবৰ গেছ উৎপাদন কৰি সেই গেছ ব্যৱহাৰ কৰি বহুতে ৰন্ধা বঢ়া কামত ব্যৱহাৰ কৰে। ইয়াৰ পাছত 5 নম্বৰ, মহৰ গোবৰৰ পৰাই জৈৱ সাৰ তৈয়াৰ কৰা হয়, যি শস্য উৎপাদন বৃদ্ধি কৰাত সহায় কৰে। এইটো হ'ল আমাৰ 12 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকে লিখি ল'বা। আৰু এইখিনি আছিলে আমাৰ 15 নম্বৰ চেপ্টাৰৰ প্ৰশ্নৰ উত্তৰখিনি। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকে লিখি ল'বা। আৰু যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ। যেহেতু ক্লাছ 6ৰ অসমীয়া কিতাপখনৰ এইটোৱে লাষ্ট চেপ্টাৰ, যিহেতু ইয়াৰ পিছত আৰু চেপ্টাৰ নাই, সেইবাবে ক্লাছ 6ৰ অসমীয়া কিতাপখনৰ বাবে এইটোৱে হ'ল মোৰ লাষ্ট ভিডিঅ'। বহুত দিন তোমালোকে মোক সহ্য কৰিলা, তাৰ বাবে তোমালোক সকলোকে অশেষ অশেষ ধন্যবাদ। আৰু অনাগত দিনবোৰতো তোমালোকে মোক এনেধৰণে সহায় কৰিবা বুলি আশা ৰাখিছোঁ। সকলোকে ধন্যবাদ। সকলোৱে আগুৱাই যোৱা, সকলোৰে ভাল হওক, সকলো পৰীক্ষাত ভাল ফলাফল কৰা, সেয়াই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। সকলোকে ধন্যবাদ।